নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত। আৰু শহীদ নগৰী ঢেকিয়াজুলিত এইবেলি আশা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰিছে ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু আমি দেখুৱাই আছোঁ গণেশ পূজাৰ পৰিৱেশ আৰু গণেশ পূজাস্থলীৰ পৰা আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে আশা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজাৰ দৃশ্য। আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেদৰেই ভক্তসকল আহিছে, আহি পেলাই শ্ৰী শ্ৰী গণেশ পূজা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি এই আশা ফাউণ্ডেশ্যনে আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজাত। আৰু এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে এই শ্ৰী শ্ৰী গণেশ পূজাৰ আয়োজন কৰা হৈছে। আৰু আজি প্ৰথম দিনাৰ কাৰ্যসূচী আজি এনেদৰেই এক উদুলি মুদুলি পৰিৱেশৰ মাজেৰে শুভাৰম্ভণি কৰা হৈছে এই শ্ৰী শ্ৰী গণেশ পূজাৰ। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহিছে, আহি পেলাই এই পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু ইপিনে সুদূৰ কলিকতাৰ পৰা আশা ফাউণ্ডেশ্যনে এইবাৰ আমন্ত্ৰণ জনাই আনিছে এক ঢাকিয়াৰ দল। আৰু এই ঢাকিয়াৰ দলে ইতিমধ্যে ইয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ঢাকিয়াৰ দলত যুৱক যুৱতী সকলোৱে আছে, যুৱক যুৱতী সকলোৱে একেলগে এই ঢাক প্ৰদৰ্শন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি ঢেকিয়াজুলিত। আৰু আশা ফাউণ্ডেশ্যনে আয়োজন কৰা এই ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ, আমি ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই পূজা চলি আছে আৰু ভিতৰত এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে আশা ফাউণ্ডেশ্যনৰ এই ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা। আৰু এই গণেশ পূজাৰ লগত সংগতি ৰাখি আশা ফাউণ্ডেশ্যনে এইবেলি কলিকতাৰ পৰা আমন্ত্ৰণ কৰি আনিছে এক ঢাকিয়াৰ দল, যিটো ঢাকিয়াৰ দলত যুৱক যুৱতী পুৰুষ মহিলা সকলোৱে আছে। আৰু সকলোৱে একেলগে এনেকৈ ঢাক প্ৰদৰ্শন কৰিছে আৰু ঢাক প্ৰদৰ্শন কৰি ঢাক বজাই আজি দৃষ্টি আকৰ্ষণ কৰিছে ঢেকিয়াজুলিৰ। আৰু আপোনালোকে চাওক এই প্ৰতিবেদন। হয়, ইতিমধ্যে চালে এয়া আছিলে কলিকতাৰ ঢাকিয়া দল। আৰু কলিকতাৰ ঢাকিয়া দলে আজি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সঁচাই ঢেকিয়াজুলিত আশা ফাউণ্ডেশ্যনে নতুন এক চমক দেখুৱালে এইটো বৰ্ষত। আৰু যিহেতু আশা ফাউণ্ডেশ্যনৰ এয়া ৪ৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজাৰ পৰিৱেশ আমি দেখুৱালোঁ। আৰু ঢাকিয়াৰ দলে আজি সকলোকে মোহিত কৰিলে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই আশা ফাউণ্ডেশ্যনে আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজাস্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।